Good afternoon. আজি আমি শ্ৰম বজাৰ আলোচনা কৰিম। ইয়াত আমি আজি শ্ৰম বজাৰৰ বৈশিষ্ট্যসমূহ বুজিব চেষ্টা কৰিম। তাৰ উপৰি আমি মজুৰিৰ বিভিন্ন তত্ত্ব অৰ্থাৎ ক্লাছিকেল তত্ত্ব, নিঅ ক্লাছিকেল তত্ত্ব আৰু আধুনিক তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি যোৱাবাৰ ক্লাছত মজুৰি, মুদ্ৰা মজুৰি, প্ৰকৃত মজুৰি আৰু প্ৰকৃত মজুৰি নিৰূপণকাৰী উপাদানসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। উৎপাদনৰ কাৰ্যত যোগোৱা সেৱাৰ বিনিময়ত শ্ৰমিকে যি পাৰিশ্ৰমিক পায় তাকে আমি মজুৰি বুলি কওঁ। শ্ৰমৰ পাৰিশ্ৰমিক হিচাপে শ্ৰমিকে উদ্যোগীৰ পৰা যি পৰিমাণৰ মুদ্ৰা লাভ কৰে তাকে মুদ্ৰা মজুৰি বোলা হয়। আনহাতে শ্ৰমৰ পাৰিশ্ৰমিক হিচাপে শ্ৰমিকে বস্তুৰ আধাৰত পোৱা মজুৰিকে আমি প্ৰকৃত মজুৰি বুলি কওঁ। মুদ্ৰা মজুৰিৰে কিনিব পৰা বস্তুসমূহৰ উপৰি আন সা সুবিধা আমাৰ প্ৰকৃত মজুৰিত অন্তৰ্ভুক্ত কৰা হয়। আমি এইখিনি বিষয় যোৱাবাৰ আলোচনা কৰিছিলোঁ। তাৰোপৰি আমি প্ৰকৃত মজুৰিৰ নিৰূপণকাৰী উপাদানসমূহো আমি বুজিব চেষ্টা কৰিছিলোঁ। এই উপাদানসমূহৰ ভিতৰত আমি উল্লেখ কৰিছিলোঁ যে প্ৰথমটো হৈছিলে মুদ্ৰা মজুৰিৰ পৰিমাণ, মূল্যমান, তাৰপিছত আছিলে আমাৰ মুদ্ৰা মজুৰিৰ উপৰি বস্তুৰ আধাৰত পোৱা সা সুবিধা, তাৰপিছত আছিলে অতিৰিক্ত উপাৰ্জনৰ সুবিধা, বোনাছ আদিৰ সুবিধা, কামৰ ধাৰাবাহিকতা আৰু স্থায়িত্ব, তাৰপিছত কামৰ প্ৰকৃতি, পদোন্নতিৰ সম্ভাৱনা, কামৰ খৰচ, প্ৰশিক্ষণ ব্যয় ইত্যাদি আছিলে যিবোৰ আমাৰ এই প্ৰকৃত মজুৰি নিৰূপণকাৰী উপাদান বুলি আমি কৈছিলোঁ। তো আজি এতিয়া প্ৰথমতে আমি আৰম্ভ কৰোঁ শ্ৰম বজাৰৰ বৈশিষ্ট্যৰে। শ্ৰম বজাৰৰ বৈশিষ্ট্য অৰ্থাৎ characteristics of labor market। মজুৰি হৈছে কি? যে মজুৰি শ্ৰমৰ পাৰিশ্ৰমিক নাইবা দৰ। এই কথাটো আমি আগতেও কৈছিলোঁ, এতিয়াও আমি কৈছোঁ যে মজুৰি মানে কি? মজুৰি হৈছে শ্ৰমৰ পাৰিশ্ৰমিক নাইবা শ্ৰমৰ দৰ। যদিও সকলো উৎপাদনৰ দৰ বিতৰণ সাধাৰণ তত্ত্বই ব্যাখ্যা কৰে, তথাপি আমি পাওঁ যে অৰ্থনীতিবিদসকলে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে মজুৰিৰ পৃথক তত্ত্ব উদ্ভাৱন কৰিছে। মজুৰিৰ বিভিন্ন তত্ত্ব আমি বিভিন্ন অৰ্থনীতিবিদে আমাৰ বিভিন্ন সময়ত তেওঁলোকে মজুৰিৰ বিভিন্ন তত্ত্ব তেওঁলোকে উদ্ভাৱন কৰিছে। অৰ্থনীতিৰ লিখনিসমূহৰ অধ্যয়নত আমি বিভিন্ন তত্ত্ব পাওঁ আৰু ইয়াৰ ভিতৰত আমি ক্লাছিকেল তত্ত্ব হিচাপে আমি 4টা বিশেষ তত্ত্ব আমি উল্লেখ কৰিব পাৰোঁ। এটা হৈছে যে ভৰণ পোষণ তত্ত্ব, অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে এইটো হৈছে ছাবচিষ্টেন্স থিয়ৰী। দ্বিতীয়টো হৈছে জীৱন ধাৰণৰ মান তত্ত্ব, ইংৰাজীত ষ্টেণ্ডাৰ্ড অফ লিভিং থিয়ৰী। তাৰ পিছৰটো আহিছে মজুৰি পুঁজি তত্ত্ব, যাক ইংৰাজীত আমি ৱেজ ফাণ্ড থিয়ৰী বুলি কওঁ। আৰু 4 নম্বৰটো হৈছে অৱশিষ্ট দাবীদাৰ তত্ত্ব, যাক আমি ইংৰাজীত ৰেচিডুৱেল ক্লেইমেণ্ট থিয়ৰী বুলি কওঁ। এই 4টা হৈছে আমাৰ বিশেষ ক্লাছিকেল তত্ত্ব, যিটো আমি বিভিন্ন সময়ত ক্লাছিকেল অৰ্থনীতিবিদসকলে তেওঁলোকে এই তত্ত্বসমূহ দাঙি ধৰিছে। নিউ ক্লাছিকেল তত্ত্ব হিচাপে আমি প্ৰান্তিক উৎপাদিকা তত্ত্ব আমি উল্লেখ কৰিব পাৰোঁ। প্ৰান্তিক উৎপাদিকা তত্ত্বক আমি ইংৰাজীত মাৰ্জিনেল প্ৰডাক্টিভিটি থিয়ৰী বুলি কওঁ। আৰু
আমি আধুনিক তত্ত্ব হিচাপে চাহিদা আৰু যোগান তত্ত্ব অৰ্থাৎ ডিমাণ্ড এণ্ড ছাপ্লাই থিয়ৰী আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ। এতিয়া আমি আমাৰ আলোচনাৰ সুবিধাৰ বাবে আমি এই উল্লেখ কৰা তত্ত্বসমূহক আমি চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতুকে মজুৰিৰ বাবে এটা পৃথক তত্ত্বৰ প্ৰয়োজনীয়তা অনুধাৱন কৰা হৈছে সেইবাবে আমি উপাদান হিচাপে শ্ৰমৰ কিছুমান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যসমূহ আজি আমি আলোচনা কৰিম আৰু এটা কথা আমি ইয়াত উল্লেখ কৰিম যে অন্যান্য উপাদানৰ সৈতে আমাৰ শ্ৰমৰ পাৰ্থক্যসমূহ কি এই পাৰ্থক্যসমূহ আমি আলোচনা কৰিম তাৰমানে আমি আজি এই আমাৰ শ্ৰমৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিম শ্ৰমৰ অন্যান্য উপাদানৰ সৈতে থকা পাৰ্থক্যসমূহ আমি বুজিব চেষ্টা কৰিম তাৰ উপৰিও আমি বিভিন্ন তত্ত্ব অৰ্থাৎ মজুৰিৰ বিভিন্ন তত্ত্ব আমি এটাকৈ আলোচনা কৰিম যেহেতু আমি শ্ৰম উৎপাদনৰ উপাদান হিচাপে এটা বিশেষ উপাদান সেইবাবে অন্যান্য উপাদানৰ বজাৰৰ পৰা আমাৰ শ্ৰম বজাৰ সম্পূৰ্ণ পৃথক বুলি আমি ক'ব পাৰোঁ এতিয়া শ্ৰমৰ বৈশিষ্ট্যসমূহ আমি আৰম্ভ কৰিছোঁ প্ৰথমটো হৈছে যে শ্ৰম হৈছে এটা মানৱিক সম্পদ শ্ৰমক আমি শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰোঁ শ্ৰম এটা মানৱিক সম্পদ আৰু শ্ৰমক আমি শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰোঁ গতিকে আমি শ্ৰম যেতিয়া আমি ব্যৱহাৰ কৰোঁ অৰ্থাৎ শ্ৰম ব্যৱহাৰৰ বাবে শ্ৰমিক কৰ্মক্ষেত্ৰত উপস্থিত থাকিবই লাগিব কিয়নো আমি শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰোঁ এই অৱস্থা অন্যান্য উপাদানৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা নাযায় আনহাতে শ্ৰমৰ যোগান শ্ৰমিকৰ যোগ্যতা আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে শ্ৰম হৈছে এটা মানৱিক সম্পদ শ্ৰমক আমি শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰোঁ আৰু সেইকাৰণে শ্ৰম ব্যৱহাৰৰ বাবে শ্ৰমিক কৰ্মক্ষেত্ৰত উপস্থিত থাকিবই লাগিব এই অৱস্থা কিন্তু আমি অন্যান্য উপাদানৰ ক্ষেত্ৰত আমি নেপাওঁ শ্ৰমৰ যোগান শ্ৰমিকৰ যোগ্যতা আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে দ্বিতীয়টো বৈশিষ্ট্য শ্ৰমৰ কিছুমান সামাজিক বৈশিষ্ট্য আছে যিবিলাক অন্যান্য উপাদানৰ ক্ষেত্ৰত আমি দেখা নেপাওঁ শ্ৰমৰ কিছুমান সামাজিক বৈশিষ্ট্য আছে আৰু এইবিলাক অন্যান্য উপাদানৰ ক্ষেত্ৰত নাথাকে শ্ৰমিকক যেতিয়া আমি নিয়োগ কৰোঁ অৰ্থাৎ শ্ৰমিকৰ নিয়োগত শ্ৰমিকৰ কল্যাণৰ সমস্যাৰ জড়িত হৈ থাকে শ্ৰমিকক যেতিয়া নিয়োগ কৰা হয় তেতিয়া শ্ৰমিকৰ কল্যাণৰ আমাৰ সমস্যাসমূহো আমি চাব লাগে যেনে সামাজিক নিৰাপত্তাৰ বাবে আমি প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেটিউটি শ্ৰমিকক দিব লাগে পেঞ্চন দিব লাগে ডাক্তৰী সাহায্য ছুটি আৰু অন্যান্য সুবিধা ইত্যাদি শ্ৰমিকে পোৱা উচিত তাৰ উপৰি চাকৰি নিৰাপত্তা প্ৰমোচন আৰু জ্যেষ্ঠতা আদিৰো আমাৰ শ্ৰমিকৰ ক্ষেত্ৰত এনেবোৰ সমস্যাও আমি দেখিবলৈ পাওঁ 3 নম্বৰ শ্ৰম উৎপাদনৰ এটা উপাদান হিচাপে মানৱিক মূলধনৰ বাবে ৰাজহুৱা ব্যয়ৰ প্ৰয়োজন শ্ৰম উৎপাদনৰ এটা উপাদান হিচাপে মানৱিক মূলধনৰ বাবে ৰাজহুৱা ব্যয়ৰ প্ৰয়োজন যেনে আমি ক'ব পাৰোঁ যে শিক্ষকৰ বাবে প্ৰশিক্ষণ আৰু জনস্বাস্থ্যৰ বাবে কৰা যিবোৰ বিনিয়োগৰ দ্বাৰা সাধাৰণ দক্ষতা বৃদ্ধি কৰে উৎপাদনৰ উপাদানসমূহৰ ভিতৰত
শ্ৰমে উৎপাদক আৰু উপভোক্তা উভয় প্ৰকাৰে কাৰ্য সম্পাদন কৰে এই আটাইবোৰ উপাদানৰ যদি আমি চাওঁ এই আটাইবোৰ উপাদানসমূহৰ ভিতৰত শ্ৰমে হৈছে একমাত্ৰ উপাদান য'ত আমি উৎপাদক আৰু উপভোক্তা উভয় প্ৰকাৰে কাৰ্য সম্পাদন কৰা দেখা পাওঁ এখন দেশত শ্ৰমৰ যোগানৰ প্ৰধান উৎস হ'ল জনসংখ্যা অৰ্থাৎ জনসংখ্যাই হ'ল শ্ৰমৰ যোগানৰ প্ৰধান উৎস তাৰ উপৰিও আমি বয়সৰ গঠনৰ কথা ইয়াত ক'ব পাৰো বয়সৰ গঠন যাক ইংৰাজীত আমি এজ ষ্ট্ৰাকচাৰ বুলি কওঁ অৰ্থাৎ কিমানখিনি মানুহ আমাৰ কৰ্মৰত আৰু কিমানখিনি অকৰ্মৰত মুনিহ তিৰোতাৰ অনুপাত আৰু সামাজিক ৰীতি-নীতি আৰু কাম কৰাৰ সাধাৰণ ইচ্ছা আদিয়ে শ্ৰমৰ যোগান প্ৰভাৱিত কৰে অৰ্থাৎ আমি ক'ব পাৰো যে কোনো এখন দেশত শ্ৰমৰ যোগানৰ আমাৰ প্ৰধান উৎস হৈছে জনসংখ্যা তাৰ উপৰিও আমাৰ কি শ্ৰমৰ যোগান আমাৰ প্ৰভাৱিত কৰে ইয়ালে যদি আমি চাওঁ মন কৰো তেতিয়াহলে আমি পাওঁ যে বয়সৰ গঠন কোনো এখন দেশৰ বয়সৰ গঠন জনসংখ্যাৰ বয়সৰ গঠন অৰ্থাৎ কৰ্মৰত আৰু অকৰ্মৰত মুনিহ তিৰোতাৰ অনুপাত আৰু সামাজিক ৰীতি-নীতি আৰু কাম কৰাৰ সাধাৰণ ইচ্ছা এইবোৰে কি কৰে যে শ্ৰমৰ যোগানক প্ৰভাৱিত কৰে গতিকে আমি ক'ব পাৰো যে শ্ৰমৰ যোগান আৰু মজুৰিৰ হাৰৰ মাজত কোনো বিশেষ সম্পৰ্ক নাই 6 নম্বৰ শ্ৰমিক সংঘ গঠন কৰি মজুৰিৰ হাৰ নিৰ্ধাৰণত যৌথ দৰাদৰি কৰিব পাৰে অৰ্থাৎ শ্ৰমিকসমূহে সংগঠন তেওঁলোকে গঠন কৰে আৰু এই সংগঠন গঠন কৰি তেওঁলোকে তেওঁলোকৰ মজুৰি হাৰ নিৰ্ধাৰণত যৌথ দৰাদৰি কৰিব পাৰে তেনে ধৰণৰ সংগঠন কিন্তু আমি অইন উপাদান যেনে ভূমি আৰু মূলধনৰ ক্ষেত্ৰত কিন্তু আমি তেনে ধৰণৰ সংগঠন আমি নেপাওঁ বা তেনে ধৰণৰ সংগঠন বা মূলধন আৰু ভূমিৰ ক্ষেত্ৰত তেনে ধৰণৰ সংগঠন নাথাকে শ্ৰমিকে কাম নকৰি ধৰ্মঘট কৰিব পাৰে কিন্তু অন্যান্য উপাদানে তেনে কৰিব নোৱাৰে 7 নম্বৰ শ্ৰমিক শাৰীৰিক আৰু মানসিক দুটা শ্ৰেণীত বিভক্ত কৰাৰ উপৰিও আমি শ্ৰমিকক দক্ষ আৰু অদক্ষ হিচাপেও শ্ৰেণীভুক্ত কৰিব পাৰো আমি শ্ৰমিক আমি কেৱল মাত্ৰ শাৰীৰিক আৰু মানসিকভাৱে দুটা শ্ৰেণীত বিভক্ত কেৱল মাত্ৰ আমি এই দুটা শ্ৰেণীতে আমি বিভক্ত নকৰো ইয়াৰ উপৰিও আমি শ্ৰমিকক দক্ষ আৰু অদক্ষ হিচাপেও শ্ৰেণীভুক্ত কৰিব পাৰো প্ৰতিটো ক্ষেত্ৰত উৎপাদিকাৰ পাৰ্থক্য থাকে এই ক্ষেত্ৰত উৎপাদিকা শব্দটো এই অৰ্থত ব্যৱহাৰ কৰা হয় যাৰ দ্বাৰা কোনো এক বিশেষ ঔদ্যোগিক কাৰ্যত আগবঢ়োৱা সহায়ক বুজোৱা হয় সাধাৰণতে আমি কি পাওঁ যে দক্ষ শ্ৰমিক আপেক্ষিকভাৱে অধিক দক্ষ আৰু অপ্ৰচুৰ গতিকে অদক্ষ শ্ৰমিকতকৈ ব্যয়বহুল তাৰ উপৰি মজুৰিৰ পাৰ্থক্য বিভিন্ন উদ্যোগত সৃষ্টি হোৱাৰ মূলতে হ'ল যে ইয়াৰ আপেক্ষিক উৎপাদিকাৰ পাৰ্থক্য আৰু ব্যৱহাৰ কৰা শ্ৰম 8 নম্বৰ শ্ৰম সংৰক্ষণ কৰিব নোৱাৰি শ্ৰম আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰো শ্ৰম সংৰক্ষণ কৰিব নোৱাৰি ই ক্ষয়প্ৰাপ্ত দ্ৰব্য যেহেতুকে শ্ৰম ক্ষয়প্ৰাপ্ত দ্ৰব্য সেইবাবে শ্ৰম আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰো গতিকে ব্যক্তিগতভাৱে
শ্ৰমিকৰ দৰাদৰিৰ ক্ষমতা অতি দুৰ্বল সেইবাবে শ্ৰমিক সংঘৰ অনুপস্থিত যদি শ্ৰমিক সংঘ নেথাকে তেতিয়াহলে শ্ৰমিকক প্ৰাপ্যতকৈ কম মজুৰি দি শোষণ কৰা দেখা যায় মজুৰি নিৰ্ধাৰণত সেইবাবে চৰকাৰী হস্তক্ষেপৰ অতি প্ৰয়োজন হয় আৰু সেই কাৰণে চৰকাৰে ন্যূনতম মজুৰি আইনৰ দ্বাৰা ন্যূনতম মজুৰি চৰকাৰে ধাৰ্য কৰে শ্ৰম আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰো কাৰণ শ্ৰম হৈছে এটা ক্ষয়প্ৰাপ্ত দ্ৰব্য গতিকে আমি ইয়াত ক'ব পাৰো যে ব্যক্তিগতভাৱে শ্ৰমিকৰ দৰাদৰি কৰা ক্ষমতা অতি কম অতি দুৰ্বল সেইবাবে শ্ৰমিক যদি সংঘৰ যদি শ্ৰমিক সংঘ যদি নেথাকে অৰ্থাৎ শ্ৰমিক সংঘৰ অনুপস্থিতিত শ্ৰমিকক প্ৰাপ্যতকৈ কম মজুৰি দি শোষণ কৰা দেখা যায় মজুৰি নিৰ্ধাৰণত সেইবাবে চৰকাৰী হস্তক্ষেপৰ অতি প্ৰয়োজন হয় আৰু চৰকাৰে ন্যূনতম মজুৰি আইনৰ দ্বাৰা ধাৰ্য কৰে তেনে ব্যৱস্থা কিন্তু আমি ভূমি আৰু মূলধনৰ ক্ষেত্ৰত আমি নেদেখো ভূমি আৰু মূলধনৰ ন্যূনতম পাৰিশ্ৰমিক ক্ষেত্ৰত আমি এনে ধৰণৰ ব্যৱস্থা আমি নেপাওঁ নাইবা চৰকাৰেও এই ক্ষেত্ৰত কোনো হস্তক্ষেপ নকৰে 9 নম্বৰ অন্যান্য উপাদানৰ দৰে শ্ৰমৰ যোগান ৰেখাৰ ঢাল এক বিশেষ মজুৰিৰ স্তৰৰ পৰা পশ্চাৎ বক্ৰমান অৰ্থাৎ ব্যাকৱাৰ্ড স্লোপিং হয় শ্ৰমৰ বজাৰ কেতিয়াও এক পূৰ্ণাংগ অৰ্থাৎ পাৰফেক্ট বজাৰ নহয় শ্ৰম বজাৰৰ অপূৰ্ণাংগ কাৰণসমূহ হ'ল 1 নম্বৰ শ্ৰমিকৰ ভৌগোলিক আনুষ্ঠানিক আৰু সামাজিক অচলতা অৰ্থাৎ ইমমবিলিটি শ্ৰমিকৰ ভৌগোলিক আনুষ্ঠানিক আৰু সামাজিক অচলতা দ্বিতীয়টো হৈছে যে অপ্ৰতিযোগীমূলক গোষ্ঠীৰ উপস্থিতি যিবিলাকে শ্ৰমিকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰে যাৰ ফলত মজুৰি পাৰ্থক্যতাৰ সৃষ্টি হয় তাৰপিছত শ্ৰমিক সংঘৰ আন্দোলনৰ ফলত শ্ৰমিক বজাৰ একচেটিয়ামূলক কৰি তোলে শ্ৰমিক সংঘৰ আন্দোলনৰ ফলত শ্ৰমিক বজাৰ একচেটিয়ামূলক কৰি তোলে উদ্যোক্তাসকল একগোট হৈ গঢ়ি তোলা মালিক শ্ৰেণীৰ সংস্থাসমূহে শ্ৰমৰ বজাৰত একমাত্ৰ ক্ৰেতাৰ অৱস্থা সৃষ্টি কৰে অৰ্থাৎ মনোপশ্ৰেণীৰ সৃষ্টি কৰে শ্ৰমৰ যোগানত একচেটিয়া বিক্ৰেতা আৰু শ্ৰমৰ চাহিদাত এজন ক্ৰেতা হোৱা হেতুকে সৃষ্টি হোৱা অপূৰ্ণ বজাৰক দ্বিপাক্ষিক একচেটিয়া ব্যৱসায় বোলা হয় অৰ্থাৎ ইয়াক আমি বাইলেটাৰেল মনোপলি বুলি কওঁ এনে ধৰণৰ দ্বিপাক্ষিক একচেটিয়া ব্যৱসায় আন কোনো উপাদানৰ বজাৰত পৰিলক্ষিত নহয় এতিয়া আহো আমি বিভিন্ন তত্ত্বসমূহলৈ প্ৰথমতে আমি আলোচনা কৰিব লৈছো ক্লাছিকেল তত্ত্বৰ ক্লাছিকেল তত্ত্বসমূহৰ ভিতৰত প্ৰথমতে আমি আগবঢ়াইছো ভৰণ পোষণ তত্ত্ব অৰ্থাৎ যাক ইংৰাজীত আমি সাবসিস্টেন্স থিওৰি বুলি কওঁ এতিয়া 19বিংশ শতিকাৰ আৰম্ভণিত আমাৰ এই ভৰণ পোষণ তত্ত্বটো আডাম স্মিথ আৰু তেওঁৰ অনুগামীসকলৰ হাতত পূৰ্ণতা লাভ কৰিছিলে 19বিংশ শতিকাৰৰ আৰম্ভণিতে এই ভৰণ পোষণ তত্ত্বটো আমাৰ আডাম স্মিথ আৰু আডাম স্মিথৰ অনুগামীসকলৰ হাতত এই তত্ত্বটো আমাৰ পূৰ্ণতা লাভ কৰিছিলে আৰু এই তত্ত্বৰ
দুটা অনুমিত শৰ্ত হ'ল এই তত্ত্ব দুটা শৰ্তৰ ওপৰত নিৰ্ভৰশীল এটা হৈছে ক্ৰমহ্ৰাসমান উৎপাদন বিধি আৰু আনটো হৈছে মালথাছৰ জনসংখ্যা তত্ত্ব অৰ্থাৎ এই দুটাৰ ওপৰত অৰ্থাৎ ক্ৰমহ্ৰাসমান উৎপাদন বিধি আৰু মালথাছৰ জনসংখ্যা তত্ত্বৰ ওপৰত এই ভৰণ পোষণ তত্ত্বটো আমি এই দুটা শৰ্তৰ ওপৰত নিৰ্ভৰ কৰে এই তত্ত্বৰ মূল কথাটো হৈছে এই যে শ্ৰমিকৰ মজুৰি তেওঁৰ নিম্নতম ভৰণ পোষণৰ অৰ্থাৎ কোনোমতে বাছি থকাৰ বাবে যি পৰিমাণৰ আয় দৰকাৰ বা আয় লাগে তাৰ সমান হয় এই তত্ত্বত মূল কথাটো এই যে শ্ৰমিকৰ নিম্নতম ভৰণ পোষণৰ বাবে অৰ্থাৎ তেওঁ বাছি থকাৰ বাবে যিমানখিনি আয় দৰকাৰ তেওঁৰ মজুৰি সিমান সেই আয়ৰ সমান হ'ব লাগিব এই তত্ত্বৰ মূল বক্তব্য হ'ল যে শ্ৰমিকৰ মজুৰি তেওঁৰ নিম্নতম ভৰণ পোষণৰ অৰ্থাৎ কোনোমতে বাছি থকাৰ বাবে যি পৰিমাণৰ আয় দৰকাৰ তাৰ সমান হ'ব লাগিব গতিকে শ্ৰমিকৰ যোগান ৰেখা হ'ব সম্পূৰ্ণ স্থিতিস্থাপক এই অৱস্থাত শ্ৰমিকৰ চাহিদাৰ হ্ৰাস বৃদ্ধিত মজুৰিৰ কোনো পৰিৱৰ্তন নহয় মজুৰি নিম্নতম ভৰণ পোষণৰ সমান হ'ব নিম্নতম ভৰণ পোষণৰ বাবে যি আয় দৰকাৰ দীৰ্ঘকালত শ্ৰমিকৰ মজুৰি তাৰ বেছি কেতিয়াও হ'ব নোৱাৰে এই তত্ত্বত এই কোৱা হৈছে যে শ্ৰমিকৰ নিম্নতম ভৰণ পোষণৰ বাবে যিমানখিনি আয় দৰকাৰ সিমানখিনিৰ সমানহে তেওঁৰ মজুৰি হ'ব নিম্নতম ভৰণ পোষণৰ বাবে যি আয় দৰকাৰ দীৰ্ঘকালত শ্ৰমিকৰ মজুৰি তাৰ বেছি কেতিয়াও হ'ব নোৱাৰে এইবাবে এই তত্ত্বৰ নাম আমাৰ জাৰ্মান সমাজবাদী দাৰ্শনিক লেজেলে এই তত্ত্বক মজুৰিৰ লোভ বিধি অৰ্থাৎ আইৰন ল অফ ৱেজেছ বুলি কৈছিলে তেওঁ এই লেজেলে আমাৰ এই তত্ত্বৰ নাম তেওঁ মজুৰিৰ লোভ বিধি বুলি তেওঁ এই তত্ত্বৰ নাম মজুৰিৰ লোভ বিধি বুলি দিছিলে কাৰ্ল মাৰ্কছ তেওঁৰ নিজস্ব তত্ত্ব বিশ্লেষণত এই ভৰণ পোষণ তত্ত্বৰ গুৰুত্ব তেওঁ আৰোপ কৰিছিলে কিন্তু এই ভৰণ পোষণ তত্ত্ব আমাৰ বিভিন্ন সমালোচকে ইয়াক সমালোচনা কৰি গৈছিলে আৰু এই সমালোচনাসমূহ আমি এতিয়া এটা এটাকৈ চাওঁ প্ৰথমটো সমালোচনা হৈছিলে যে এই তত্ত্বত ধৰি লোৱা হৈছে যে সকলো শ্ৰমিকে একে মজুৰি পায় কিন্তু আমি জানো যে বাস্তৱত এনে অৱস্থা আমি কেতিয়াও নেপাওঁ অৰ্থাৎ সকলো শ্ৰমিকে একে মজুৰি নেপায় কিন্তু এই তত্ত্বত ধৰি লোৱা হৈছে যে সকলো শ্ৰমিকে একে মজুৰি পায় কিন্তু বাস্তৱত এনে অৱস্থা দেখা নাযায় বিভিন্ন জীৱিকাত বিভিন্ন সময়ত মজুৰিৰ হাৰ তাৰতম্য পৰিলক্ষিত হয় দ্বিতীয় সমালোচনাটো হৈছে যে এই তত্ত্বই শ্ৰমিকৰ চাহিদাৰ দিশ বিবেচনা নকৰি অকল মাত্ৰ যোগানৰ দিশটোক আলোচনা কৰিছে গতিকে এই তত্ত্বটো অসম্পূৰ্ণ বুলিও সমালোচকসকলে কৈছিলে তৃতীয় সমালোচনাটো হৈছে যে শ্ৰমিকৰ দক্ষতাৰ কথা এই তত্ত্বত স্বীকাৰ কৰা হোৱা নাই শ্ৰমিকৰ মজুৰি বাঢ়িলে জনসংখ্যা বাঢ়িব ই সকলো ক্ষেত্ৰতে সঁচা নহয় শ্ৰমিকৰ দক্ষতা বাঢ়িলে আমি কি পাওঁ যে উৎপাদনৰ ক্ষমতা আমি বৃদ্ধি হোৱা দেখিবলৈ পাওঁ যেতিয়া শ্ৰমিকৰ দক্ষতা বাঢ়ে তেতিয়া শ্ৰমিকৰ
উৎপাদন ক্ষমতা বৃদ্ধি পায় আৰু মজুৰিও বৃদ্ধি পায় আনহাতেৰে মজুৰি বাঢ়িলে শ্ৰমিকৰ দক্ষতাও বাঢ়ে কিন্তু এই তত্ত্বত আমাৰ শ্ৰমিকৰ দক্ষতাৰ কথা এই তত্ত্বত স্বীকাৰ কৰা হোৱা নাছিলে শ্ৰমিকৰ মজুৰি বাঢ়িলে জনসংখ্যা বাঢ়িব বুলি ধৰিছে আৰু কিন্তু এই কথা সকলো ক্ষেত্ৰতে সঁচা নহয় সেইবাবে এই তত্ত্বটো সমালোচনা কৰা হৈছিলে শ্ৰমিক আন্দোলনৰ বাবে মজুৰি নিম্নতম ভৰণ পোষণৰ তুলনাত বেছি হ'ব তাক এই তত্ত্বই অস্বীকাৰ কৰে শ্ৰমিকে যেতিয়া আন্দোলন কৰে বা শ্ৰমিকৰ যেতিয়া সংগঠন থাকে তেতিয়া শ্ৰমিকৰ কিন্তু মজুৰি এই নিম্নতম ভৰণ পোষণৰ তুলনাত বেছি হয় কিন্তু এই তত্ত্বই এই কথাটো স্বীকাৰ কৰি লোৱা নাছিলে দীৰ্ঘকালত মজুৰি নিম্নতম ভৰণ পোষণৰ তুলনাত বেছি হয় এই তত্ত্বই শ্ৰমিক সংঘৰ মজুৰি নিৰ্ধাৰণত প্ৰভাৱ অগ্ৰাহ্য কৰিছে শ্ৰমিক সংঘৰ কথা এই তত্ত্বত উল্লেখ কৰা নাই এই তত্ত্বত শ্ৰমিক সংঘৰ মজুৰি নিৰ্ধাৰণত যি প্ৰভাৱ আছে এই প্ৰভাৱ কিন্তু এই তত্ত্বই অগ্ৰাহ্য কৰিছে দ্বিতীয় তত্ত্বটোলৈ আহো দ্বিতীয় তত্ত্বটো হৈছে জীৱন ধাৰণৰ মান তত্ত্ব অৰ্থাৎ ইংৰাজীত আমি ইয়াক ষ্টেণ্ডাৰ্ড অফ লিভিং থিয়ৰী বুলি কওঁ এই তত্ত্ব ভৰণ পোষণ মজুৰিৰ তত্ত্বৰ পৰিমাৰ্জিত ৰূপ জীৱন ধাৰণৰ মান তত্ত্বত কোৱা হয় যে শ্ৰমিকৰ মজুৰি তেওঁৰ জীৱন ধাৰণৰ মানৰ দ্বাৰাই নিৰ্ধাৰিত কৰা হয় এই তত্ত্বত কোৱা হৈছে যে শ্ৰমিকসকলৰ মজুৰি তেওঁলোকৰ জীৱন ধাৰণৰ মানৰ দ্বাৰাই নিৰ্ধাৰণ কৰা হয় শ্ৰমিকে যি জীৱন ধাৰণৰ মানত অভ্যস্ত মজুৰি যেতিয়ালৈকে তাৰ সমান নহয় তেতিয়ালৈকে কাম কৰিবলৈ সন্মত নহয় এই তত্ত্বত কোৱা হৈছে যে শ্ৰমিকসকলে যি জীৱন ধাৰণৰ মানত অভ্যস্ত যেতিয়ালৈকে মজুৰি তাৰ সমান নহয় তেতিয়ালৈকে শ্ৰমিকসকলে কাম কৰিবলৈ সন্মত নহয় অৰ্থাৎ শ্ৰমিকৰ মজুৰি তেওঁৰ অভ্যস্ত জীৱন ধাৰণৰ মানৰ কম বা বেছি হ'ব নোৱাৰে এই তত্ত্বত কোৱা হৈছে যে শ্ৰমিকৰ মজুৰি তেওঁৰ অভ্যস্ত জীৱন ধাৰণৰ মানৰ ওপৰত তেওঁ অভ্যস্ত তাৰ কমো হ'ব নোৱাৰে নতুবা তাৰ বেছিও হ'ব নোৱাৰে সেইকাৰণে মজুৰি শ্ৰমিকজনৰ অভ্যস্ত জীৱন ধাৰণৰ মানৰ সমানহে হ'ব লাগিব সেয়ে ভৰণ পোষণ তত্ত্বৰ দৰে শ্ৰমিকৰ যোগান ৰেখাৰ ইয়াতো আমি সম্পূৰ্ণ স্থিতিস্থাপক হয় বুলি ক'ব পাৰো শ্ৰমিকৰ চাহিদাৰ বৃদ্ধিত মজুৰিৰ হাৰৰ কোনো তাৰতম্য নহয় এই তত্ত্বটো আমাৰ বিভিন্ন সমালোচকে সমালোচনা কৰি গৈছে নিম্নতম ভৰণ পোষণ তত্ত্বটো যিবিলাক আখুৱা আমি দেখিবলৈ পাওঁ সেই একেখিনিয়ে এই তত্ত্বটো আমি দেখিবলৈ পাওঁ এই তত্ত্বই কেৱল মাত্ৰ শ্ৰমিকৰ যোগান দিশৰ পৰা মজুৰি নিৰ্ধাৰণৰ চেষ্টা কৰিছে শ্ৰমিকক চাহিদাৰ দিশ সম্পূৰ্ণৰূপে ইয়াত উপেক্ষা কৰা হৈছে কিন্তু আমি জানো যে মজুৰি নিৰ্ধাৰণৰ বাবে যথাৰ্থ আমি তত্ত্বত আমি কি পাব লাগিব শ্ৰমৰ চাহিদা আৰু যোগান এই উভয় দিশ আমি বিবেচনা কৰিব লাগিব আৰু আমি পঢ়িম আমি পাম যে আধুনিক তত্ত্বত এই উভয় দিশ অৰ্থাৎ শ্ৰমিকৰ চাহিদা আৰু শ্ৰমিকৰ যোগান এই দুটাই আলোচনা কৰা হৈছে কিন্তু এই তত্ত্বত আমি কেৱল মাত্ৰ শ্ৰমিকৰ যোগান দিশৰ পৰা মজুৰি নিৰ্ধাৰণৰ চেষ্টা কৰিছে এই তত্ত্বটোৱে আৰু শ্ৰমিকক চাহিদাৰ দিশ সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে সেইবাবেও
তত্ত্বটো আমি অসম্পূৰ্ণ বুলি ক'ব পাৰো আৰু এইটোৱে আৰু আন এটা কাৰণ যাৰ বাবে ইয়াক আমি সমালোচনা কৰিব পাৰো ইয়াৰ পাছত আমি আহো দ্বিতীয়টো তত্ত্বলে ক্লাসিক্যাল অৰ্থনীতিবিদসকলৰ তৃতীয়টো তত্ত্বলে যিটো আমি মজুৰি পুঁজি তত্ত্ব বুলি কওঁ So this is the third theory of the classical economist, that is the wages fund theory. Adam Smithৰ এই তত্ত্বকে ৰিকাৰ্ডো আৰু মালথাছে সমৰ্থন কৰিছিলে কিন্তু জে.এছ. মিলে ইয়াৰ কিছু পৰিৱৰ্তন কৰি বৰ্তমানৰ ৰূপলে এই তত্ত্বটোক আনিছিলে মিলৰ মতে প্ৰতিজন নিয়োগকাৰীয়ে শ্ৰমিকৰ মজুৰি দিবৰ বাবে মূলধনৰ একোটা অংশ সুকীয়াকৈ ৰাখি একোটা পুঁজি গঠন কৰে মিলে কৈছিলে যে প্ৰতিজন নিয়োগকাৰীয়ে শ্ৰমিকসকলক মজুৰি দিয়াৰ বাবে মূলধনৰ একোটা অংশ তেওঁলোকে সুকীয়াকৈ ৰাখে আৰু এই অংশটো মূলধনৰ একোটা অংশ সুকীয়াকৈ ৰাখি একোটা পুঁজিৰ গঠন কৰে আৰু এই পুঁজিসমূহকে আমি মজুৰি পুঁজি বুলি কওঁ আৰু এই মজুৰি পুঁজি আমাৰ অপৰিৱৰ্তনীয় আৰু স্থায়ী হয় মিলে কৈছিলে যে প্ৰতিজন নিয়োগকাৰীয়ে শ্ৰমিকক মজুৰি দিবৰ বাবে মূলধনৰ একোটা অংশ সুকীয়াকৈ ৰাখি একোটা পুঁজি গঠন কৰে ইয়াকে এই পুঁজিকে আমি মজুৰি পুঁজি বুলি কওঁ আৰু এই মজুৰি পুঁজি আমাৰ অপৰিৱৰ্তনীয় আৰু স্থায়ী হয় গতিকে শ্ৰমিকৰ সংখ্যা যদি আমাৰ বৃদ্ধি পায় তেতিয়াহলে মজুৰিৰ হাৰ আমাৰ কমিব আনহাতে শ্ৰমিকৰ সংখ্যা যদি আমাৰ কমে বা হ্ৰাস পায় তেনেহলে মজুৰিৰ হাৰ বৃদ্ধি পাব আৰু মালিকৰ লাভ হ্ৰাস পাব মজুৰি পুঁজি তত্ত্বটো ইয়াৰ আগৰ দুটা ভৰণ পোষণ তত্ত্ব আৰু জীৱন ধাৰণৰ মান তত্ত্বতকৈ উন্নত বুলি আমি ক'ব পাৰো কাৰণ এই তত্ত্বত মজুৰি পুঁজিৰ দ্বাৰা শ্ৰমৰ চাহিদাৰ আৰু যোগানৰ ইংগিত আছে ই যোগান চাহিদাৰ ভিত্তিত মজুৰি তত্ত্ব উদ্ভাৱন কৰাৰ সূচনা কৰিছে সেইবাবে এই তত্ত্বটোক আমি মজুৰি পুঁজি তত্ত্বটোক আমি আগৰটা তত্ত্ব অৰ্থাৎ ভৰণ পোষণ তত্ত্ব আৰু জীৱন ধাৰণৰ মান তত্ত্বতকৈ এই তত্ত্বটো আমি উন্নত বুলি ধৰিব পাৰো কিন্তু এই তত্ত্বটো আমাৰ বিভিন্ন ধৰণে সমালোচনা কৰা হৈছিলে প্ৰথম সমালোচনাটো হৈছিলে যে মজুৰি পুঁজি তত্ত্বত উল্লেখ কৰা যে মজুৰি পুঁজি ই সম্পৰ্কে আমাৰ বহু অৰ্থনীতিবিদে ইয়াৰ প্ৰত্যাহ্বান জনাইছিলে তেওঁলোকৰ মতে তেওঁলোকে কৈছিলে যে মজুৰি পুঁজি কতো নাথাকে কতো নাই তাৰ উপৰি মজুৰি পুঁজি নিৰ্দিষ্ট নহয় ই স্থিতিস্থাপক হয় মজুৰি পুঁজি তত্ত্বত উল্লেখ কৰা মজুৰি পুঁজি সম্পৰ্কে বহু অৰ্থনীতিবিদে প্ৰত্যাহ্বান জনাইছিলে তেওঁলোকে কৈছিলে বা তেওঁলোকৰ মতে এই যে মজুৰি পুঁজি আমি কতো নেপাওঁ কতো নাথাকে তাৰ উপৰিও তেওঁলোকে আন এটা কথা কৈছিলে যে মজুৰি পুঁজি আমাৰ নিৰ্দিষ্ট নহয় মজুৰি পুঁজি আমাৰ স্থিতিস্থাপক দ্বিতীয় সমালোচনাটো হৈছিলে যে এই তত্ত্বই শ্ৰমিকৰ দক্ষতা বৃদ্ধিত প্ৰভাৱ পেলোৱা সকলোখিনি গুৰুত্ব দিয়া নাই ইয়াত শ্ৰমিকৰ উৎপাদন ক্ষমতা বিষয়ে কোনো বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাছিলে অৰ্থাৎ এই তত্ত্বত শ্ৰমিকৰ উৎপাদন ক্ষমতা অস্বীকাৰ কৰা হৈছে এই তত্ত্বৰ মতে দক্ষতা বৃদ্ধি হলেও মজুৰি বৃদ্ধি নাপায় কাৰণ মজুৰি পুঁজিৰ পৰাহে মজুৰি দিয়া হয় সেইকাৰণে শ্ৰমিক এজনৰ যদি দক্ষতা বৃদ্ধিও হয় তেওঁ কিন্তু
মজুৰি বৃদ্ধি নহব কাৰণ কিয় কাৰণ এই তত্ত্বৰ মতে মজুৰি পুঁজিৰ পৰাহে মজুৰি দিয়া হয় এই তত্ত্বৰ সহায়ত মজুৰি বিভিন্নতা বা মজুৰিৰ পাৰ্থক্য ব্যাখ্যা কৰিব নোৱাৰি ইয়াত সকলো শ্ৰমিক সমদক্ষ সম্পন্ন বুলি ধৰি লোৱা হৈছে এই তত্ত্বটোৱে ধৰি লৈছে যে সকলো শ্ৰমিক সমদক্ষতা সম্পন্ন আৰু এই তত্ত্বৰ সহায়ত মজুৰিৰ বিভিন্নতা বা মজুৰিৰ পাৰ্থক্য ব্যাখ্যা কৰা হোৱা নাছিলে তাৰ পাছৰ সমালোচনাটো হৈছে কি যে এই তত্ত্বটো অসম্পূৰ্ণ আৰু আংশিক ইয়াত অকল চাহিদাৰ দিশত গুৰুত্ব দি যোগানৰ দিশটো বাদ দিয়া হৈছে কিন্তু আমি জানো যে মজুৰি যদি নিৰ্ধাৰণ কৰিব লাগে তেতিয়াহলে আমি দুটাই অৰ্থাৎ শ্ৰমিকৰ চাহিদাৰ ওপৰতো আমি লক্ষ্য ৰাখিব লাগিব আৰু শ্ৰমিকৰ যোগানৰ ওপৰতো আমি লক্ষ্য ৰাখিব লাগিব কিন্তু এই তত্ত্বটো আমি অসম্পূৰ্ণ আৰু আংশিক বুলি ক'ব পাৰো কাৰণ ইয়াত অকল চাহিদাৰ দিশত গুৰুত্ব দিয়া হৈছে এই তত্ত্বই শ্ৰমিক সংগঠনৰ মজুৰিৰ ওপৰত যে প্ৰভাৱ আছে যে শ্ৰমিকৰ সংগঠনে মজুৰিৰ ওপৰত যে প্ৰভাৱ পেলাব পাৰে তাৰ অস্বীকাৰ কৰিছে তাক স্বীকাৰ কৰা নাই ইয়াৰ মতে শ্ৰমিকৰ সংখ্যা যদি হ্ৰাস হয় ইয়াত এই তত্ত্বত কোৱা হৈছে যে শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰিলে মজুৰি বৃদ্ধি পাব কিন্তু আমাৰ এই যে শ্ৰমিকৰ সংগঠনৰ দ্বাৰাও যে মজুৰি শ্ৰমিকে বৃদ্ধি কৰিব পাৰে তাৰ বিষয়ে ইয়াত উল্লেখ কৰা হোৱা নাছিলে পাছলৈ আমাৰ জিএছ মিলেও কিন্তু তেওঁ নিজে এই তত্ত্বটো বাতিল কৰিছিলে শেষৰ ক্লাছিকেল তত্ত্বলৈ আহো আমি অৱশিষ্ট দাবীদাৰ তত্ত্ব যিটো আমি ইংৰাজীত ৰেচিডুৱেল ক্লেইমেণ্ট থিয়ৰী বুলি কওঁ এই তত্ত্বৰ প্ৰধান উদ্ভাৱক আছিলে আমেৰিকাৰ অৰ্থনীতিবিদ অধ্যাপক ৱাকাৰে এই তত্ত্বটো প্ৰথমতে তেওঁ দাঙি ধৰিছিলে তেওঁ কৈছিলে যে উদ্যোগৰ মুঠ উৎপাদনক চাৰিটা উপাদান তেওঁ কৈছিলে যে উদ্যোগৰ মুঠ উৎপাদনৰ চাৰিটা উপাদানৰ মাজত খাজনা সুদ লাভ আৰু মজুৰি হিচাপে ভাগ কৰি দিয়া হয় তেওঁ কৈছিলে যে উৎপাদনৰ চাৰিটা উপাদান আছে অৰ্থাৎ ভূমি শ্ৰম মূলধন আৰু সংগঠন আৰু উদ্যোগৰ মুঠ উৎপাদনক চাৰিটা উৎপাদনক আমি এই চাৰিটা উপাদানৰ মাজত আমি খাজনা সুদ লাভ আৰু মজুৰি হিচাপে ভাগ কৰি দিওঁ খাজনা সুদ আৰু লাভৰ পিছত যি অৱশিষ্টাংশ থাকে তাক শ্ৰমিকক মজুৰি হিচাপে দিয়া হয় ৱাকাৰে কৈছিলে যে ভূমিক খাজনা দিয়াৰ পিছত মূলধনক সুদ দিয়াৰ পিছত আৰু সংগঠনক আমি লাভৰ পৰিমাণ দিয়াৰ পিছত যি অৱশিষ্টাংশ থাকে তাক শ্ৰমিকক মজুৰি হিচাপে দিয়া হয় সেইবাবে এই তত্ত্বক অৱশিষ্ট দাবীদাৰ তত্ত্ব বুলি কোৱা হৈছিলে কিন্তু বিভিন্ন সমালোচকে এই তত্ত্বটো সমালোচনা কৰিছিলে প্ৰথম সমালোচনাটো আছিলে যে শ্ৰমিকে সৰ্বশেষ দাবীদাৰ নহয় উদ্যোক্তাহে সৰ্বশেষ দাবীদাৰ সমালোচকসকলৰ মতে শ্ৰমিক সৰ্বশেষ দাবীদাৰ নহয় তেওঁলোকৰ মতে উদ্যোক্তাহে সৰ্বশেষ দাবীদাৰ মজুৰি সাধাৰণতে চুক্তিবদ্ধ হয় সেয়েহে লাভ অৰ্থাৎ মজুৰি নহয় কিন্তু লাভহে হৈছে অৱশিষ্ট আয় সেইকাৰণে এই সমালোচকসকলে কৈছিলে যে মজুৰি নহয় কিন্তু মজুৰিৰ জায়গাত লাভ হৈছে লাভহে হয় অৱশিষ্ট আয় কিন্তু মজুৰি অৱশিষ্ট আয় নহয়
তেওঁলোকৰ মতে শ্ৰমিকেই সৰ্বশেষ দাবীদাৰ নহয়, তেওঁলোকৰ মতে উদ্যোক্তাহে সৰ্বশেষ দাবীদাৰ। সেইবাবে লাভহে হয় অৱশিষ্ট আয়। দ্বিতীয় সমালোচনাটো হৈছে যে শ্ৰমৰ চাহিদাৰ আলোচনা এই তত্ত্বত কৰা হোৱা নাই। তৃতীয়তে, কিয় মজুৰি বিভিন্ন জীৱিকাত বিভিন্ন পৰিমাণৰ হয় তাক এই তত্ত্বই ব্যাখ্যা কৰিব পৰা নাই। এই তত্ত্বই ক'ব পৰা নাই যে কিয় মজুৰি বিভিন্ন জীৱিকাত বিভিন্ন পৰিমাণৰ হয়। এই বিষয়ে এই তত্ত্বটোত আমাক বুজাই দিব পৰা নাই। এতিয়া আমি আমি এই চাৰিটা ক্লাছিকেল তত্ত্ব যি চাৰিটা আমি ইতিমধ্যে আলোচনা কৰিছো, তাৰ আমি প্ৰধান ত্ৰুটি হিচাপে আমি ক'ব পাৰো যে কোনো তত্ত্বতে শ্ৰমৰ চাহিদা আলোচনা কৰা হোৱা নাই, আৰু দ্বিতীয়তে শ্ৰমিক সংগঠন এটা অপ্ৰয়োজনীয় আৰু অক্ষম প্ৰতিষ্ঠান বুলি কোৱা হৈছে। তেওঁলোকে এই তত্ত্বসমূহত আমি শ্ৰমিক সংগঠনৰ বিষয়ে কোনো ধৰণৰ আলোচনা কৰা আমি দেখা নাই। এইবিলাক কাৰণতে আমাৰ ঊনবিংশ শতিকাৰৰ শেষৰ ফালে আমি পাওঁ যে নিঅ' ক্লাছিকেল অৰ্থনীতিবিদসকলে প্ৰান্তিক উৎপাদনশীলতা তত্ত্বৰ সহায়ত মজুৰি নিৰ্ধাৰণৰ ব্যাখ্যা প্ৰদান কৰিছে। যে এই আটাইবোৰ কাৰণত আমি পাওঁ যে নিঅ' ক্লাছিকেল অৰ্থনীতিবিদসকলে তেওঁলোকে প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্বৰ সহায়ত মজুৰি নিৰ্ধাৰণৰ তেওঁলোকে ব্যাখ্যা প্ৰদান কৰিছে। এতিয়া আহোঁ আমি মজুৰিৰ আধুনিক তত্ত্ব, যিটো আমি ইংৰাজীত মডাৰ্ণ থিয়ৰী অফ ৱেজেছ বুলি কওঁ। মজুৰি উৎপাদনশীল শ্ৰমৰ দৰ। মজুৰি হৈছে উৎপাদনশীল শ্ৰমৰ দৰ। প্ৰান্তিক উৎপাদিকা তত্ত্বই মজুৰি নিৰ্ধাৰণৰ এক সন্তোষজনক ব্যাখ্যা দিব পাৰিলেও ইয়াৰ প্ৰধান আসোঁৱাহ হ'ল যে ই শ্ৰমৰ যোগান দিশটোক গুৰুত্ব নিদি মাত্ৰ চাহিদাৰ দিশটোক গুৰুত্ব আৰোপ কৰিছিলে। আধুনিক তত্ত্বই এই তত্ত্বৰ এক সম্প্ৰসাৰণ মাত্ৰ। এই তত্ত্বই অধিক যুক্তিপূৰ্ণভাৱে মজুৰিৰ বিশ্লেষণ আগবঢ়াইছে। আধুনিক তত্ত্বৰ মতে অন্যান্য দৰৰ দৰে শ্ৰমৰ দৰ অৰ্থাৎ মজুৰিৰ হাৰ কোনো এক বজাৰ ব্যৱস্থাত শ্ৰমৰ চাহিদা আৰু যোগানৰ সংযোগৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। আধুনিক তত্ত্বই কৈছিলে যে অন্যান্য দ্ৰব্যৰ যেনেকৈ আমি দৰ নিৰ্ধাৰণ কৰোঁ, ঠিক সেইদৰে শ্ৰমৰ দৰো অৰ্থাৎ আমি মজুৰিৰ হাৰো আমি কোনো এক বজাৰৰ বা কোনো এক বজাৰ ব্যৱস্থাত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ যোগানৰ সংযোগৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰোঁ। আধুনিক তত্ত্বত আমি মজুৰি বা আমি শ্ৰমৰ দৰ বা মজুৰিৰ হাৰ আমি এখন বজাৰত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ যোগানৰ সংযোগৰ দ্বাৰা নিৰ্ধাৰণ কৰোঁ। এতিয়া এই তত্ত্বটোত আধুনিক তত্ত্বটোত অৰ্থাৎ মজুৰি নিৰ্ধাৰণৰ এই আধুনিক তত্ত্বটোত যিটো আমি ডিমাণ্ড এণ্ড ছাপ্লাই থিয়ৰী বুলি কওঁ, শ্ৰমৰ যোগান আৰু চাহিদাৰ তত্ত্ব বুলি কওঁ, ইয়াত আমি দুটা কথা আমি মন কৰিব লাগিব। প্ৰথমতে আমি শ্ৰমৰ চাহিদাৰ বিষয়ে আমি জানিব লাগিব, আৰু শ্ৰমৰ চাহিদা মানে কি আৰু শ্ৰমৰ চাহিদাৰ উপাদানসমূহ ফেক্টৰসমূহ কি ফেক্টৰছে শ্ৰমৰ চাহিদা নিৰ্ধাৰণ কৰে তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। তাৰ পাছত আমি শ্ৰমৰ যোগানৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব, আৰু তাৰ পাছত আমি কি ধৰণে শ্ৰমৰ চাহিদা আৰু যোগানৰ সংযোগৰ দ্বাৰা আমাৰ
মজুৰি নিৰ্ধাৰণ হয় তাৰ বিষয়ে আলোচনা কৰিব লাগিব আজি এতিয়া আমি কেৱল শ্ৰমৰ চাহিদাৰ ওপৰত গুৰুত্ব দিম আৰু শ্ৰমৰ চাহিদাৰ কি ফেক্টৰছৰ ওপৰত শ্ৰমৰ চাহিদা নিৰ্ধাৰণ কৰে তাৰ বিষয়ে আজি আমি অধ্যয়ন কৰিম অহাবাৰ শ্ৰেণীত আমি শ্ৰমৰ যোগানৰ বিষয়ে আমি আলোচনা কৰিম আৰু তাৰ পিছত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ যোগানৰ দ্বাৰা কি ধৰণে মজুৰি নিৰ্ধাৰণ কৰিব পৰা যায় বা আধুনিক তত্ত্বত কি ধৰণে মজুৰি নিৰ্ধাৰণ কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম আজি এতিয়া আমি শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ চাহিদা নিৰ্ধাৰণ কৰা উপাদানসমূহৰ বিষয়ে আমি বুজিব চেষ্টা কৰিম এতিয়া আমি শ্ৰমৰ চাহিদা বা ডিমান্ড ফৰ লেবাৰ শ্ৰমৰ চাহিদা বুলিলে আমি কি বুজো শ্ৰমৰ চাহিদা বুলিলে এক বিশেষ শ্ৰেণীৰ শ্ৰমিকক এক বিশেষ মজুৰিত নিয়োজিত কৰাকে বুজায় শ্ৰমৰ চাহিদা বুলিলে আমি কি বুজো শ্ৰমৰ চাহিদাই এক বিশেষ শ্ৰেণীৰ শ্ৰমিকক এক বিশেষ মজুৰিত নিয়োজিত কৰাকে বুজায় অৱশ্যে ইয়াতে আমি ক'ব পাৰো যে এজন উদ্যোক্তাৰ বাবে শ্ৰমৰ চাহিদা এক উদ্ভৱ চাহিদা আমি আগতে পঢ়ি আহিছো যে শ্ৰমৰ চাহিদাটো হৈছে এক উদ্ভৱ চাহিদা অৰ্থাৎ ডিৰাইভ ডিমান্ড কাৰণ শ্ৰমিকে উৎপাদনত সহায় কৰা দ্ৰব্যৰ চাহিদাৰ ওপৰতহে শ্ৰমৰ চাহিদা নিৰ্ভৰ কৰে এজন উদ্যোক্তাৰ বাবে শ্ৰমৰ চাহিদা এক উদ্ভৱ চাহিদা কাৰণ কিয় কাৰণ শ্ৰমিকে উৎপাদনত সহায় কৰা দ্ৰব্যৰ চাহিদাৰ ওপৰত শ্ৰমৰ চাহিদা নিৰ্ভৰ কৰে এতিয়া শ্ৰমৰ চাহিদা প্ৰধানকৈ নিৰ্ভৰ কিছু উপাদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই উপাদানসমূহ আমি এটা এটাকৈ বুজিবলৈ চেষ্টা কৰিম প্ৰথমটো হৈছে শ্ৰমিকৰ উৎপাদনশীলতা তাৰমানে আমি ইংৰাজীত ক'বলৈ গ'লে প্ৰডাক্টিভিটি অফ লেবাৰৰ শ্ৰমৰ চাহিদা আমাৰ প্ৰধানকৈ কিছুমান উপাদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই উপাদানসমূহ আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম প্ৰথমটো হৈছে যেটো আমি শ্ৰমিকৰ উৎপাদনশীলতা ইংৰাজীত আমি প্ৰডাক্টিভিটি অফ লেবাৰৰ বা প্ৰডাক্টিভিটি অফ লেবাৰ বুলি কওঁ শ্ৰমিকৰ চাহিদা প্ৰধানকৈ নিৰ্ভৰ কৰে ইয়াৰ উৎপাদনশীলতাৰ ওপৰত শ্ৰমিকৰ চাহিদা আমাৰ শ্ৰমিকসমূহৰ উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে উৎপাদনশীলতা বুলিলে প্ৰান্তিক উৎপাদনশীলতাক আমি বুজো উৎপাদনশীলতা বুলি ক'লে আমি প্ৰান্তিক উৎপাদনশীলতাক বুজাও ইয়ে প্ৰতিষ্ঠানৰ বাবে শ্ৰমৰ চাহিদাৰ দৰ নিৰ্ধাৰণ কৰে শ্ৰমৰ প্ৰান্তিক বিক্ৰী আয় নিৰ্ধাৰণ কৰিবৰ বাবে শ্ৰমৰ প্ৰান্তিক উৎপন্নক উৎপন্ন দৰেৰে পূৰণ কৰিব লাগিব ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতাৰ বাবে শ্ৰমৰ এমপি ৰেখা আৰু এমআৰপি ৰেখা প্ৰথমতে ঊৰ্ধ্বমুখী হয় পিছলৈ কিন্তু নিম্নমুখী হয় মালিকে বা উদ্যোক্তাই সৰ্বাধিক লাভ আহৰণ কৰিবৰ বাবে অতিৰিক্ত শ্ৰমিকৰ নিয়োগ এনেধৰণেৰে তেওঁলোকে কৰে য'ত শ্ৰমিকৰ মজুৰিৰ হাৰ শ্ৰমৰ প্ৰান্তিক বিক্ৰী আয় উৎপন্নৰ সমান হয় অৰ্থাৎ এমআৰপিএল সমান হ'ব লাগিব ৱেজ ৰেট এতিয়া এই চিত্ৰৰ দ্বাৰা আমি বুজিব পাৰো এতিয়া প্ৰথমতে এই চিত্ৰটো আমি দেখুৱাইছো যে x অক্ষৰেখাত আমি শ্ৰমিকৰ একক দেখুৱাইছো আৰু y অক্ষৰেখাত আমি উৎপাদিকা দেখুৱাইছো আমাৰ এই শ্ৰমৰ চাহিদা ৰেখাডাল প্ৰকৃততে এই আমাৰ শ্ৰমৰ এমআৰপিএল ৰেখা এই চিত্ৰত আমি দেখুৱাৰ দৰে শ্ৰমৰ অধিক গোট নিয়োগ কৰাত আমি দৰ অৰ্থাৎ মজুৰিৰ হাৰ
OW1 ৰ পৰা আমাৰ OW3 লে আহিছে আৰু শ্ৰমিকৰ চাহিদা আমি ON1 ৰ পৰা আমি ON3 লে যোৱা আমি বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছো আন কথাত যদি আমি ক'বলৈ যাওঁ তেতিয়া প্ৰতিটো মজুৰি হাৰত বিশেষ পৰিমাণৰ আমাৰ শ্ৰমিক নিয়োগ কৰা হয় যাতে মজুৰি শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ সমান হয় অৰ্থাৎ মজুৰি আমাৰ MRPL ৰ সমান হ'ব লাগিব এতিয়া যেতিয়া মজুৰি আছিলে OW1 তেতিয়া আমাৰ শ্ৰমৰ আমি যিমানখিনি শ্ৰমৰ চাহিদা হৈছিলে ON1 এতিয়া শ্ৰমৰ চাহিদা যেতিয়া ON3 লে বৃদ্ধি পাইছে মজুৰি কিন্তু তেতিয়া OW3 হৈছে আৰু ইয়াৰ পৰা এই চিত্ৰৰ পৰা আমি দেখিছো যে প্ৰতিটো মজুৰি হাৰত বিশেষ পৰিমাণৰ শ্ৰমিক আমাৰ নিয়োগ কৰা হৈছে আৰু আমি এই ধৰণে নিয়োগ কৰিছো যাতে মজুৰি শ্ৰমিকৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ সমান হৈছে অৰ্থাৎ wage equal to MRPL গতিকে শ্ৰমৰ চাহিদা নিৰ্ধাৰণৰ দুটা প্ৰধান নিৰ্ধাৰক হ'ল এটা হৈছে মজুৰিৰ হাৰ আৰু আনটো হৈছে শ্ৰমিকৰ বিক্ৰী আয় উৎপাদিকা আনহাতে ইয়াৰ পৰা ক'ব পাৰি যে যেতিয়া মজুৰিৰ হাৰ আমাৰ হ্ৰাস পায় তেতিয়া শ্ৰমিকৰ নিয়োগ অৰ্থাৎ শ্ৰমৰ চাহিদা আমাৰ বৃদ্ধি হয় ই আকৌ দুটা প্ৰভাৱৰ দ্বাৰা সৃষ্টি হয় এটা হৈছে প্ৰতিকল্পন প্ৰভাৱ যাক আমি ইংৰাজীত সাবস্টিটিউশন ইফেক্ট বুলি কওঁ আৰু আনটো হৈছে উৎপাদন প্ৰভাৱ আমি শ্ৰমৰ চাহিদা নিৰ্ধাৰণৰ আমি দুটা প্ৰধান নিৰ্ধাৰক আমি পালো যে এটা হৈছে যে মজুৰি হাৰ আৰু আনটো হৈছে শ্ৰমিকৰ বিক্ৰী আয় উৎপাদিকা আমি ইয়াৰ পৰা আমি ইয়াকহে ক'ব পাৰো যে যেতিয়া মজুৰিৰ হাৰ হ্ৰাস পায় তেতিয়া শ্ৰমিকৰ নিয়োগ অৰ্থাৎ শ্ৰমৰ চাহিদা আমাৰ বৃদ্ধি পায় ই দুটা প্ৰভাৱৰ দ্বাৰা সৃষ্টি হয় এটা হৈছে প্ৰতিকল্পন প্ৰভাৱ যাক আমি সাবস্টিটিউশন ইফেক্ট বুলি কওঁ আৰু আনটো হৈছে উৎপাদন প্ৰভাৱ অৰ্থাৎ আউটপুট ইফেক্ট শ্ৰমৰ দৰ হ্ৰাস পালে উদ্যোক্তাই অধিক শ্ৰমিক বিচাৰে কাৰণ তেওঁ উৎপাদনৰ উপাদান হিচাপে আপেক্ষিকভাৱে সস্তা শ্ৰমিকক আপেক্ষিকভাৱে ব্যয়বহুল উপাদানৰ হিচাপে তেওঁ ব্যৱহাৰ কৰিব পাৰে আনহাতে মজুৰি যদি হ্ৰাস পায় মজুৰি যদি কমে তেতিয়া মজুৰিৰ ব্যয় হ্ৰাস পায় আৰু ফলত উৎপাদন ব্যয় কমি আহে গতিকে উৎপাদনৰ সম্প্ৰসাৰণ প্ৰতিষ্ঠানৰ বাবে লাভজনক হৈ পৰে ফলস্বৰূপে অধিক উৎপাদনৰ বাবে প্ৰতিষ্ঠানে অধিক শ্ৰমিক নিয়োগ কৰিব ইয়াৰ পাছত আহো আমি আন এটা উপাদান যাৰ ওপৰত আমাৰ শ্ৰমৰ চাহিদা নিৰ্ভৰ কৰে এইটো হৈছে প্ৰযুক্তিবিদ্যা নাইবা প্ৰয়োগবিদ্যা অৰ্থাৎ টেকনলজি শ্ৰমিকৰ চাহিদা উৎপাদন পদ্ধতি আৰু প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে উৎপাদনৰ প্ৰকৃতি আৰু তাৰ সৈতে ব্যৱহাৰ কৰা উপাদানৰ অনুপাত উৎপাদন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে আমি কি পাওঁ যে দুটা উৎপাদন পদ্ধতি আমি সাধাৰণতে ব্যৱহাৰ কৰা দেখা যায় এটা হৈছে শ্ৰম নিবিড় পদ্ধতি যাক আমি লেবাৰ ইন্টেনসিভ টেকনিক বুলি কওঁ আৰু আনটো হৈছে মূলধন নিবিড় পদ্ধতি ক্যাপিটাল ইন্টেনসিভ টেকনিক এই টেকনিক দুটা বা এই পদ্ধতি দুটা আমি উৎপাদনত ব্যৱহাৰ কৰো কোনো প্ৰতিষ্ঠানে যদি লেবাৰ ইন্টেনসিভ টেকনিক অৰ্থাৎ শ্ৰম নিবিড় পদ্ধতি প্ৰয়োগ কৰে তেতিয়া তেওঁ যদি কোনো সেই প্ৰতিষ্ঠানে যদি শ্ৰম নিবিড় পদ্ধতি প্ৰয়োগ কৰিলে তেতিয়া আনুপাতিক হাৰত মূলধনতকৈ অধিক শ্ৰম নিয়োগ কৰিব লাগিব আৰু সেইবাবে শ্ৰমৰ চাহিদাও বৃদ্ধি পাব যদি প্ৰতিষ্ঠানটোৱে
শ্ৰম নিবিড় পদ্ধতি ব্যৱহাৰ কৰে তেতিয়াহলে শ্ৰমৰ চাহিদা বৃদ্ধি পায় আনহাতে যদি মূলধন নিবিড় পদ্ধতি প্ৰয়োগ কৰা হয় তেনেহলে প্ৰতিষ্ঠানৰ বাবে শ্ৰমৰ চাহিদা তুলনামূলকভাৱে কমি আহিব কোনো প্ৰতিষ্ঠানে যদি শ্ৰম নিবিড় পদ্ধতি প্ৰয়োগ কৰে তেতিয়া আনুপাতিক হাৰত মূলধনতকৈ অধিক শ্ৰম নিয়োগ কৰিব লাগিব আৰু সেইভাবে শ্ৰমৰ চাহিদা বৃদ্ধি পাব আনহাতে যদি আমি চাও যদি মূলধন নিবিড় পদ্ধতি যদি প্ৰয়োগ কৰা হয় বা ব্যৱহাৰ কৰা হয় তেনেহলে প্ৰতিষ্ঠানৰ বাবে শ্ৰমৰ চাহিদা তুলনামূলকভাৱে কমি আহিব প্ৰযুক্তিগত উন্নয়নৰ বাবে আন এটা প্ৰভাৱ পৰিলক্ষিত হয় যেতিয়া প্ৰযুক্তিগত উন্নতিৰ বাবে শ্ৰমৰ উৎপাদিকা অৰ্থাৎ শ্ৰমৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকা বৃদ্ধি পায় ফলস্বৰূপে এমআৰপি ৰেখাৰ স্থান পৰিৱৰ্তন হয় অৰ্থাৎ শ্ৰমৰ চাহিদা বৃদ্ধি পায় তাৰ পিছৰটো হৈছে দ্ৰব্যৰ চাহিদা ডিমাণ্ড ফৰ দ্য প্ৰডাক্ট যেহেতু শ্ৰমৰ চাহিদা এক উদ্ভৱ চাহিদা গতিকে ই শ্ৰমৰ ব্যৱহাৰৰ দ্বাৰা উৎপাদিত দ্ৰব্যৰ চাহিদাৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে শ্ৰমৰ চাহিদা শ্ৰমৰ দ্বাৰা যি দ্ৰব্য উৎপাদন কৰা হয় সেই দ্ৰব্যৰ চাহিদাৰ ওপৰত শ্ৰমৰ চাহিদা নিৰ্ভৰ কৰিব উপভোক্তাৰ দ্ৰব্যৰ প্ৰতি চাহিদা বৃদ্ধি পালে উৎপাদকৰ বাবে উপাদানৰ চাহিদা বৃদ্ধি পাব এখৰটো হৈছে আমাৰ মূলধনী উৎপাদকৰ দৰ অৰ্থাৎ প্ৰাইস অফ ক্যাপিটাল ইনপুটস শ্ৰম আৰু মূলধনৰ মাজত প্ৰতিকল্পতাৰ থকা বাবে শ্ৰমৰ চাহিদা মূলধনী উৎপাদকৰ দৰৰ ওপৰত নিৰ্ভৰ কৰে ধৰা হওক যদি যন্ত্ৰপাতিৰ দৰ যদি আমাৰ বৃদ্ধি হয় যন্ত্ৰপাতিৰ দৰ যদি বৃদ্ধি পায় তেতিয়া হলে উদ্যোক্তাই শ্ৰমৰ হৈতে ইয়াৰ প্ৰতিকল্পন কৰিব আৰু আমি শ্ৰমৰ চাহিদা বেছি হোৱা দেখিবলৈ পাম ফলস্বৰূপে আমাৰ কি হ'ব যে শ্ৰমৰ চাহিদা আমি বৃদ্ধি হোৱা দেখিবলৈ পাম ঠিক তেনেদৰে যদি আমাৰ মূলধন যদি আমাৰ সস্তা হৈ পৰে তেন্তে ইয়াক শ্ৰমৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যাব এনে কৰিলে কি হ'ব এনে কৰিলে শ্ৰমৰ চাহিদা হ্ৰাস পাব সেইভাবে আমি ক'ব পাৰো যে মূলধনী উৎপাদকৰ দৰৰ ওপৰতো আমাৰ শ্ৰমৰ চাহিদা নিৰ্ভৰ কৰে এতিয়া যদি আমি শ্ৰম আৰু মূলধনৰ মাজত আমি প্ৰতিকল্পতা থকা বাবে আমি শ্ৰমৰ চাহিদা মূলধনী উৎপাদকৰ দৰৰ ওপৰত নিৰ্ভৰ কৰে ধৰি লওঁ যে যন্ত্ৰপাতিৰ দৰ আমাৰ বাঢ়ি গৈছে যন্ত্ৰপাতিৰ দৰ যদি আমাৰ বৃদ্ধি হৈ গৈ আছে তেনেহলে কি হ'ব উদ্যোক্তাই শ্ৰমৰ হৈতে ইয়াৰ প্ৰতিকল্পন কৰাৰ এটা প্ৰৱণতা পৰিলক্ষিত হ'ব কাৰণ শ্ৰমৰ যদি যন্ত্ৰপাতিৰ দাম যদি বৃদ্ধি হয় তেতিয়াহলে উদ্যোক্তাই বেছিকৈ শ্ৰম ব্যৱহাৰ কৰিব আৰু এনে কৰাৰ ফলত কি হ'ব যে আমাৰ শ্ৰমৰ চাহিদা আমাৰ বৃদ্ধি পাব ঠিক সেইদৰে যদি মূলধন যদি সস্তা হৈ পৰে তেনেহলে কি হ'ব তেন্তে ইয়াক আমি শ্ৰমৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিম আৰু মূলধন যদি আমি শ্ৰমৰ বিকল্প হিচাপে যদি আমি ব্যৱহাৰ কৰিবলৈ লওঁ তেনে কৰিলে কি হ'ব যে শ্ৰমৰ চাহিদা আমাৰ হ্ৰাস পাব তো এইখিনি আছিলে আমাৰ যিখিনিৰ বাবে আমি শ্ৰমৰ চাহিদা কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি আধুনিক তত্ত্বৰ মতে আমি ক'ব পাৰো যে মজুৰিৰ হাৰ কোনো এক বজাৰ ব্যৱস্থাত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ যোগানৰ সংযোগৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়
আৰু আজি আমি শ্ৰমৰ চাহিদা আৰু যি সমূহ উপাদানে এই শ্ৰমৰ চাহিদা নিৰূপণ কৰে তাৰ বিষয়ে আমি আলোচনা কৰিলো অহাবাৰ শ্ৰেণীত আমি শ্ৰমৰ যোগান আৰু শ্ৰমৰ চাহিদা আৰু যোগানৰ সংযোগৰ দ্বাৰা কি ধৰণেৰে মজুৰি নিৰ্ধাৰণ কৰিব পৰা যায় তাৰ বিষয়ে আমি আলোচনা ধন্যবাদ নমস্কাৰ